অধীনত আমাৰ চানখোলা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত কঠীয়াতলী খণ্ড উন্নয়ন বিভাগৰ কাৰ্যালয়ৰ অন্তৰ্গত আমাৰ ৰাইজৰ উৎসৱ অনুষ্ঠিত কৰিছোঁ আৰু ৰাইজৰ উৎসৱ অনুষ্ঠানত আমি বিভিন্ন কাৰ্যসূচী আমি ৰাখিছোঁ। তাৰ ভিতৰত আমাৰ মাজত বিভিন্ন স্কুলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ মাজত শৈক্ষিক আৰু বৌদ্ধিক বিকাশ কৰিবৰ কাৰণে আমি আজি আমাৰ এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু আমাৰ মাজত ৰাইজে সহযোগ কৰিছে। আমাৰ মাজত আহি উপস্থিত হ'ব আমাৰ খণ্ড উন্নয়ন বিষয়া শংকৰ চেত্ৰী আৰু আমাৰ মাজত পতাকা উত্তোলন কৰিছে আমাৰ BRP ৰতন দাস ডাঙৰীয়া, আমাৰ এগৰাকী জ্যেষ্ঠ শিক্ষক শামছুদ্দিন ডাঙৰীয়া আৰু তেওঁলোকৰ সহযোগত আমি কাৰ্যসূচীটো সফল ৰূপায়ণ কৰিম বুলি ভাবিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকল আৰু সমাজৰ মাজত এটা ভাল বাৰ্তা, এটা ভাল সাংস্কৃতিক পৰিৱেশ, শৈক্ষিক পৰিৱেশ তেওঁলোকৰ মাজত পাব বুলি আশা কৰিছোঁ আৰু আজি আমাৰ এই ৰাইজৰ উৎসৱৰ এইটোৱে মূল উদ্দেশ্য। 9 ডিচেম্বৰ 2024 তাৰিখ আজি সোমবাৰে ৰাইজৰ উৎসৱ কঠীয়াতলী খণ্ড প্ৰাথমিক কাৰ্যালয়ৰ অধীনত আমি চানখোলা ক্লাষ্টাৰে এটা ৰাইজৰ উৎসৱ আয়োজন কৰা হৈছে। এই ৰাইজৰ উৎসৱত আমাৰ চানখোলা মণ্ডলৰ 10খন প্ৰাথমিক বিদ্যালয়, 2খন মধ্য ইংৰাজী বিদ্যালয় আৰু এখন উচ্চ মাধ্যমিক বিদ্যালয়ে অংশগ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে তেওঁলোকে আমাৰ যিটো প্ৰচেছন সমাপ্ত হ'ব। গতিকে আজি এই ৰাইজৰ উৎসৱত প্ৰতিখন বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আহি ইয়াত আমাৰ উপস্থিত হৈছে। গতিকে এই সমগ্ৰ শিক্ষা অভিযানৰ অন্তৰ্গত এই অভিযানটো আমি আৰম্ভ কৰিছোঁ ৰাইজৰ উৎসৱ। ইয়াত আজি নৃত্য প্ৰতিযোগিতা, কবিতা আবৃত্তি আৰু চিত্ৰাংকন প্ৰতিযোগিতা আছে। খন্তেক পিছতে আমি এই প্ৰতিযোগিতাৰ কামখিনি আৰম্ভ কৰিম। গতিকে সকলোৰে সহায় সহযোগ, এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগ আমি কামনা কৰিম। হয়, আজি আমাৰ সমগ্ৰ শিক্ষা অভিযানৰ বা সৰ্বশিক্ষা অভিযানৰ মূল লক্ষ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত ভালকৈ শিক্ষা প্ৰদান কৰা। গতিকে এই ক্ষেত্ৰত আমাৰ শিক্ষা বিভাগৰ বিষয়াসকল উপস্থিত হ'ব আৰু তেওঁলোকে বিভিন্ন ধৰণৰ খেলৰ মাধ্যমে যাতে আমি শিক্ষা অৰ্জন কৰিব পাৰোঁ, কণ ল'ৰা ছোৱালীক যাতে বিভিন্ন মনোগ্ৰাহী আলোচনা কৰিব পাৰোঁ, তাৰ বাবে ইয়াত যথেষ্ট দিহা পৰামৰ্শ দিয়া হয়। আমাৰ কঠীয়াতলী খণ্ডৰ চানখোলা ক্লাষ্টাৰৰ অন্তৰ্গত চানখোলা মধ্য ইংৰাজী বিদ্যালয়, ৰংজা চানখোলা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত আজি ৰাইজৰ উৎসৱ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। আমাৰ সমগ্ৰ শিক্ষা অভিযান মিছনৰ জৰিয়তে ৰূপায়িত আৰু আমাৰ কঠীয়াতলী খণ্ডত ভিত্তিক আৰু আমাৰ চানখোলা ক্লাষ্টাৰত অৰ্গেনাইজ কৰা এই প্ৰগ্ৰামটো আমাৰ কমিউনিটি ফেষ্টিভেল হিচাপে প্ৰতি বছৰে পালন কৰি অহা হৈছে। ইয়াত অন্তৰ্গত আমাৰ এই বছৰত কঠীয়াতলী শিক্ষাখণ্ডত 4খন ক্লাষ্টাৰত আমাৰ ৰাইজৰ উৎসৱ অনুষ্ঠান অনুষ্ঠিত কৰিবৰ কাৰণে আমাৰ কিছু ধৰণৰ আন্দোলন ব্যৱস্থা কৰা হৈছে অভিযানৰ জৰিয়তে। সেই অনুষ্ঠানৰ মৰ্মে আমি আজি চানখোলা ক্লাষ্টাৰত কঠীয়াতলী খণ্ডৰ ভিত্তিকত আমি অনুষ্ঠিত